বিশিষ্ট অতিথিৰ ভাষণ আমি বিশিষ্ট অতিথিৰ ভাষণ মই ভাবিছিলো যে ইলেকশ্যনৰ আগত ভাটি বন্দৰ মানুহখিনিক চবকে মাতি দি দিম প্ৰত্যেকবাৰে বানপানীৰ সময়ত ইমান পানী হয় ইমান পানী কেতিয়াবা ডুবিও গৈছো মই দুবাৰ গৈছো MLA পোৱাৰ পৰা ভাটি বন্দৰ একদম মানুহটোলৈকে ডুবি গৈছো গতিকে সেই ভাটি বন্দৰ মানুহখিনিৰ কামটো থাকি গৈছে মোৰ আৰু পুৰণা পুখুৰীৰ কাষত থকা যিখিনি আছে মানুহ সেইখিনি মানুহৰ কাম থাকি গৈছে আৰু তৃতীয় যিখিনি মই লাগিও এতিয়ালৈকে পোৱাগে নাই সেইটো ৰেলৱে যিখিনি মানুহ মাটি পৰিছে এইটো কি পথাৰ কয় আমাৰ খাটো পথাৰ ৰেলৱে মানুহখিনিক মই মাটিখিনি দিম বুলি ভাবি আছো সেইখিনি কৰা হ'ব আৰু লাষ্ট আমাৰ এই টুকুৰা কি কয় আমাৰ এই ৰূপহী পথাৰ যিখন ষ্টেডিয়াম আমি বনাই আছো ষ্টেডিয়ামৰ কাষৰ যিখিনি মানুহ আগতে সেই গোটেই মাটিখিনি দখলত আছিলে আমি ষ্টেডিয়ামৰ কাৰণে অলপ মাটি ললো এতিয়া বাকীখিনি মানুহক আমি মাটিৰ পট্টা দিয়াৰ কথা আছে সেইখিনি আমাৰ সেটেলমেন্ট বাকী আছে নহয় সেইখিনি বাকী আছে সেইখিনি আমি কৰি দিব পাৰিলে শিৱসাগৰত মই দিয়া যিখিনি প্ৰতিশ্ৰুতি আছিলে মোটামুটি সেইখিনি শেষ হৈ যাব বানমুখ চেতিয়া শিৱসাগৰ বিধানসভা সমষ্টিত বিভিন্ন নামঘৰ মন্দিৰ মছজিদ আৰু ক্লাব ঘৰ সৰ্বমুঠ 254টা এনেকুৱা অনুষ্ঠানত মাটিৰ পট্টা প্ৰদান কৰা হ'ল তাৰপাছত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে 120টা পৰিয়ালক আৰু অফাৰ দিয়া হৈছে তেতিয়ালৈকে তাৰমানে তেওঁলোকে প্ৰিমিয়াম দিয়া নাই গতিকে অফাৰ দিয়া হৈছে 96টা পৰিয়ালক সৰ্বমুঠ আজি 470খন পট্টা বিতৰণ কৰা হ'ল 470খন পট্টাৰ ভিতৰত বেছিভাগে স্কুল নামঘৰ মন্দিৰ মছজিদ তাৰপাছত শ্মশান আৰু কবৰস্থান বেচিকেলি আৰু ঈদগাহ এইখিনিয়ে সাধাৰণতে আজি বিতৰণ কৰা হ'ল আমি বসুন্ধৰা 3ৰ অধীনত এই সুবিধাটো গ্ৰহণ কৰি আমাৰ শিৱসাগৰৰ মোটামুটি সকলো ৰাজহুৱা অনুষ্ঠানৰ পট্টাখিনি দিলো বাকি যিখিনি অলপ কাম বাকি আছে সেইখিনিৰ কাম চলি আছে মানে কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা এতিয়া অনগোয়িং হৈ আছে চলি আছে আৰু সঠিক ৰাস্তাৰে এতিয়ালৈকে চলি আছে সঠিক ৰাস্তাৰে যেহেতু চলি আছে আৰু বিষয়টো সকলো পৰ্যায়ত এতিয়া চলি আছে গতিকে সকলো পৰ্যায়ত যেহেতু চলি আছে গতিকে এই সম্পৰ্কে মই বেলেগ মন্তব্য নকৰো যদি এই সম্পৰ্কত এটা সঠিক সিদ্ধান্ত হয় তাৰ পাছত মই আপোনালোকক ক'ম আৰু এই সম্পৰ্কত যদি সঠিক সিদ্ধান্ত নহয় তেতিয়াহ'লে মই আপোনালোকক ক'ম গতিকে এই মুহূৰ্তত একদম স্পষ্ট কথা যে আলোচনা কংগ্ৰেছ দলৰ লগত চলি আছে ৰাতিপুৱা মোক কালিতো কেইবাটাও আলোচনাৰ ডেভেলপমেণ্ট হৈছে আপোনালোকে জানেই আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অনবৰতে মোৰ লগত ফোনত যোগাযোগ হৈ আছে গতিকে আমাৰ আলোচনাটো সফল হয় নে বিফল হয় সেইটো আমি চাই লওঁ আৰু এতিয়ালৈকে যি আলোচনা চলি আছে সেইটো পজিটিভ দিশত কালি ইগণ্ডিয়া আপোনাক লগ কৰিছিলে তাৰপিছত আপুনি ৰাহুল গান্ধীৰ লগতো কথা পাতিছে বুলি কৈছে 28 তাৰিখলৈকে টাইম দিছে বুলি কৈছে 1 তাৰিখৰ পাছতহে মই আপোনালোকক ক'ব পাৰিম গৌৰৱ গগৈয়ে কৈছে 1 তাৰিখলৈকে আপোনালোকক একো ক'ব নোৱাৰো 1 তাৰিখলৈকে গোটেই বিষয়টোৰ মীমাংসা কৰিবৰ কাৰণে গোটেই বিষয়টো মীমাংসা হৈ যাব 1 তাৰিখৰ ভিতৰত পজিটিভ বা নিগেটিভ 1 তাৰিখৰ ভিতৰত হৈ যাব গতিকে 1 তাৰিখলৈকে মই এতিয়া আপোনালোকৰ সন্মুখত এই সম্পৰ্কে একো মন্তব্য কৰিব নোখোজো মুঠতে আলোচনা পজিটিভ দিশত গৈ আছে আৰু আলোচনাৰ ৰিজাল্ট কি হয় চলি আছে এনে ৰাইজৰ দলে কৰিছে 66টা সমষ্টিৰ পৰা 165 কেণ্ডিডেট 66 পৰা কৰিছে 165 কেণ্ডিডেট 165 কেণ্ডিডেট তেওঁলোকে আবেদন কৰিছে দেই মানে আবেদন কৰিছে বাকি একো নাজানো এতিয়া আপুনি এতিয়া লাষ্ট কৈ দিয়ক কেইটা বিচাৰিব এতিয়াও আপোনাৰ মানে আলোচনা মানে নহয় আলোচনাত যিখিনি বিচাৰিবলগীয়া আছিলে সদায় মই কৈ আছো সেইখিনি ইতিমধ্যে জমা দি দিয়া হ'ল এতিয়া গৈ একেবাৰে
দলিলৈকে পাই গৈছে উম। গতিকে চব বিলাক কথা চলি আছে কিন্তু খুব কংগ্ৰেছৰ সুন্দৰভাৱে। বিসম্বাদ হৈছেতো মানে হেৰি দিয়াকে। খুব ধুনীয়াকে চলি আছে চব দলৰ ভিতৰতে অলপ চলপতো সংঘাত লাগিবই ন উম। চব লাগিবই গতিকে এই সম্পৰ্কে আৰু কোনো কথা ক'বলগীয়া নাই কেতিয়া ক'ব কোন তাৰিখ 1 তাৰিখৰ পাছত অখিল গগৈ কম্প্ৰমাইজ কৰিব নি 1 তাৰিখলৈকে মই মুখখন নেমেলো আপোনালোকে যিমান কৈ থাকিব